অংশগ্ৰহণ কৰিব পাৰিব তোমালোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ নিজৰ ঠাইলৈ যাব পাৰিব ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা আৰু যুৱ মহোৎসৱৰ আজি প্ৰথম দিনা কাৰ্যসূচীত আমাক উদ্বোধক হিচাপে নিমন্ত্ৰণ জনাইছিলে আমি ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি মাননীয় সম্পাদক বিদ্যালয়খনৰ অধ্যক্ষ প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ছাত্ৰ ছাত্ৰী সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ যি অনুভৱ আমি আমাৰ চমুকৈ দিয়া বক্তৃতাত কৈছিলোঁ যে এটা নতুনত্ব আনিছে এই বিদ্যালয়খনে সেয়ে খুব আজি উৎফুল্লিত হৈছোঁ যিটো ব্যৱস্থাৰে তেখেতসকলে ক্ৰীড়া প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিব বিচাৰিছে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক 4টা গ্ৰুপত গ্ৰীণ হাউচ ৰেড হাউচ য়েল্লো হাউচ আৰু ব্লু হাউচ 4টা হাউচত তেওঁলোকে বিভক্ত কৰিছে বিভক্ত কৰি 4টা হাউচৰ মাজত ক্ৰীড়া প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক বন্ধুত্ব ভাৱাপন্ন কৰায় একতাৰ দলেৰে তেওঁলোকক বান্ধিব পাৰে সুসংগঠিত তেওঁলোক হ'ব পাৰে বিভিন্ন কথা ইয়াৰ লগত জড়িত হৈ আছে গতিকে এই ধৰণৰ যি প্ৰচেষ্টা তেওঁলোকে প্ৰথমবাৰৰ বাবে মই দেখিলোঁ মই ভাবোঁ যে আমাৰ জিলাখনৰ প্ৰতিখন বিদ্যালয়ে ইয়াক অনুসৰণ কৰিব লাগে আৰু এই ক্ষেত্ৰত তেখেতসকলে বাটকটীয়া হৈছে বুলি অনুভৱ কৰিছোঁ আৰু এইটোৱে খুব ভাল লাগিছে ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2025 বৰ্ষৰ বিদ্যালয় সভা আৰু যুৱ মহোৎসৱৰ শুভ উদ্বোধন কৰিছোঁ এই শুভ উদ্বোধনত আমাৰ ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আৰু এই বিদ্যালয়ৰ অধ্যক্ষদেৱৰ এটি সপোন আছিল যে আমি তুলনামূলকভাৱে আগৰ কেইবছৰৰ তুলনাত আমি এবাৰ অকণমান ব্যক্তিকেন্দ্ৰিক ধৰণে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিম আৰু তেওঁ সেই সপোনক বাস্তৱায়িত কৰিবৰ কাৰণে আমি আজি বিভিন্ন ধৰণৰ সাংস্কৃতিক যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই ক্ষেত্ৰত বিশেষকৈ মই এই বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষকক শিক্ষয়িত্ৰীক আৰু কৰ্মচাৰীক কৃতজ্ঞতা মোৰ জ্ঞাপন কৰিছোঁ এই কাৰণে যে আমাৰ এই কাৰ্যসূচীটো আমি ইমান সুন্দৰভাৱে কৰিব নোৱাৰিলোহেঁতেন যদিহে আমাৰ এই বিদ্যালয়ৰ শ্ৰদ্ধা গুৰুসকলে আমাক সহায় নকৰিলেহেঁতেন প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীলৈ ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে মই আৰু আমাৰ উপসভাপতি হিচাপে বলৰাম গগৈদেৱ আছে আমি সকলোলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আহি থকা দিনবিলাকক যাতে এই বিদ্যালয়খনিয়ে আৰু প্ৰাণ পাই উঠে আৰু অলপ আমি অগ্ৰগতি লাভ কৰিব পাৰোঁ তাৰ কাৰণে পৰম পিতা পৰমেশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত